ভাল লাগিছে আমাৰ ইউনিভাৰ্চেলৰ মলৰ আমাৰ যিটো অনাৰ আমাৰ অচিন্ত নাৰ্জাৰী ডাঙৰীয়াই যে ইমান ব্যস্ততাৰ মাজত ইমান মানে বিজনেছ মানে চম্বলৰ পিছতো আজি এই আমাৰ বিহুৰ বতৰত বিহু উৎসৱ বা বিহুৰ বতৰত যে এই যে আয়োজন কৰিছে মানে বিহু মানে মুকলি বিহু মানে লাংদাং বিহু বা এইটো কম্পিটিশ্যন যিটো আয়োজন কৰিছে তো ইয়াৰ কাৰণে প্ৰথমতে মই অচিন্ত নাৰ্জাৰীক মানে ধন্যবাদ দিছোঁ। এতিয়া বিহুৰ বতৰ বা বিহুৰ সম্পৰ্কে সেইটোতো ক'ব লগা নাই, সকলোৱে জানে। গতিকে এই বিহুৰ বতৰত বহাগ মাহত মই সকলোকে ৰাজ্যবাসীক মই আন্তৰিক মই শ্ৰদ্ধা আৰু মানে শ্ৰদ্ধা যাচিছোঁ যাতে অনাগত দিনত আমি গোটেই যাতে শান্তিৰে যাব পাৰে, যাতে আমি ভাতৃত্ব মনেৰে আগুৱাই যাব পাৰে, মানে এইখিনিয়ে মই কথাটো মানে কৈছোঁ। আৰু ইউনিভাৰ্চেল মলত আজিৰ দিনত যিহেতু কৰ্মসংস্থাপন ইয়াতে যিহেতু আমাৰ স্থানীয় যুৱক যুৱতী ইয়াতে আজি সংস্থাপন হৈছে, তাৰ মাজতে আজি ইয়াত সমবেত হৈছে বিহু বৈশাগু, সকলোৱে আজি নিজৰ নিজৰ কৰ্মব্যস্তাৰ মাজতে ইয়াত উপস্থিত হৈছে। এই ক্ষেত্ৰত আপুনি ইউনিভাৰ্চেল এইটো খুব মানে গুৰুত্বপূৰ্ণ আপুনি প্ৰশ্ন সুধিছে যে এইখন চাপাগুৰি অঞ্চল বঙাইগাঁও আৰু চিৰাং দুটা মানে জিলাৰ মাজতে এইটো আছে। মই অলপ আগতে মোৰ ভাষণৰ মই কৈছোঁ যে এইখন চাপাগুৰি এটা সময়ত কি আছিলে বা কিন্তু এতিয়া আফটাৰ ক্ৰিয়েশ্যন অফ BTC গঠন হোৱাৰ পিছত আৰু আমাৰ মিউনিচিপালিটি কৰ্পৰেশ্যন হোৱাৰ পিছত ইয়াত নতুন নতুন তেনেকুৱা ব্যৱসায় অটোমোবাইল আহি গৈছে, ইয়াৰ হোটেল আহি গৈছে আৰু আমাৰ অচিন্ত নাৰ্জাৰী যিটো ইয়াং মানে সেইটো কিব যুৱক মানে ক'ব উদ্যোগপতি বুলি ক'ব লাগিব, এখেতে আজি সেইটো বনাইছে। আৰু এই বনৰ এখেতৰ নিজতো মানে বাদ দিয়ক যে আজি ইয়াত বহুত আমাৰ এই ল'ৰা ছোৱালীবিলাকে ইয়াত মানে কাম মানে পাইছে, অৰ্থাৎ এংগেজ হ'বলৈ পাইছে। ইয়াতকৈ আৰু কি বেছি ডাঙৰ কথা আছে। বিহুৰ বতৰতো আজি এটা কথা ক'ব লাগিব, বিজনেছত ইমান ব্যস্ততা থাকিও এই যে মানে বিজনেছত ইমান ব্যস্ত থকা সত্ত্বেও যে এখেতে আজি ইমান ধুনীয়াকৈ এটা আয়োজন কৰিছে, সেইকাৰণে ধন্যবাদ। মই অসমবাসী ৰাইজ আৰু আমাৰ বঙাইগাঁও চিৰাং ৰাইজকে মই হেপী বিহু হেপী বৈশাগু আৰু মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ নতুন বছৰলৈ। আৰু আপোনালোকে গোটেই গম পায় যে আমাৰ ইয়াতে প্ৰত্যেক বছৰে আমি বিহু আৰু বৈশাগুটো উদযাপন কৰোঁ। আমি লাহে লাহে এইটোকে আৰু উন্নত কৰাৰ চেষ্টা কৰি আছোঁ। আৰু এইটো বহাগ এইটো বিহু মানে আমি গোটেই অসমবাসী ৰাইজে গম পাওঁ যে কেনেকুৱা হয়, যাৰ কাৰণে আমাৰো ইয়াতে অকণমান সৰুকৈ হৈ আছে। চেষ্টা কৰিম আমাৰ গোটেইখিনি চব বস্তু ঠিক ঠাক হ'লে আমি আগতে আৰু এনেকৈ কৰিম। আৰু যিমান পাৰ্টিচিপেট আছে বা আমাৰ মলৰ যিমান সহকৰ্মী আছে চবকে মই ধন্যবাদ জনাইছোঁ যে ইমান কৰ্মৰ ব্যস্ততাতো আমাৰ এইটো প্ৰগ্ৰামটো আজি হৈ আছে, চবে আমাক ছাপোৰ্ট কৰি আছে। আৰু অহা দিনত আমি ৰাইজৰো সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। Ni mozo lo que ya